হয়, আপুনি আগৰ যি ক্লিপকেইটা দেখি পালে সেই ক্লিপকেইটা হৈছে আজি জগন্নাথ বাবাৰ ৰথ যাত্ৰা। আমাৰ টিংখাং সমষ্টিৰ পিঠা পথাৰত আজি জগন্নাথ মন্দিৰত ৰথ যাত্ৰা আছে আৰু তাত যাম আৰু আপোনালোকক ভিডিঅ'টো দেখাম। আপোনালোকে চাব আৰু চাই কিনে শ্বেয়াৰ কৰি দিব জগন্নাথ বাবাৰ নামত। আৰু বৰ্তমান মই আজি কাম অলপ আছে পথাৰত, তাকে আহিলোঁ। কাষ কাটিবলৈ আছিলে আৰু আলি দিব আছে, তো কাষখিনি কাটি ল'লোঁ, আলিও দি আছোঁ। আপোনাক সৰু এটা ক্লিপ লৈ লৈছোঁ। ভিডিঅ'টো বেছি দীঘল কৰিলে কাৰণ বহুত দীঘল হৈ যাব আৰু মানুহজনীক মোবাইলটো দি দিওঁ, ভিডিঅ' অলপ কৰি ল'ব। আৰু মানুহজনীও ভাল পালে ভিডিঅ' ক্লিপ এটাত মানুহজনীৰ লগতো এটা লৈ লৈছোঁ। আৰু পথাৰৰ কাম শেষ হোৱাৰ পিছত গা ধুই ল'লোঁ। এতিয়া যাওঁ বলক, গৈ আছোঁ। হেলমেট নিপিন্ধা কাৰণ বহুত ওচৰতে আছে, 5 মিনিটৰ ৰাস্তা নাই অনা আৰু আমি গাঁৱৰ ৰাস্তাতে পাই গ'লোঁ। আহি এয়া দেখিছে আৰম্ভ হৈ গ'ল। ইয়াত বেছি মানুহ নাই, এতিয়া এটা দুটা মানুহ আহি আছে আৰু আৰম্ভ হৈছে। মই খুব সোনকালে আহি গ'লোঁ আৰু অলপ পিছত চাব আপোনালোকে গোটেই মানুহ ইয়াত ভৰ্তি হৈ যাব। প্ৰত্যেক বছৰে ইয়াত জগন্নাথ মন্দিৰত ৰথ যাত্ৰা কৰা হয়। টিংখাং সমষ্টিৰ ৰাজগড় পিঠাপথাৰ গাঁও অঞ্চলত। আৰু আপোনালোকে যোনসকলে ভিডিঅ'টো চাইছে শ্বেয়াৰ কৰিব জগন্নাথ মন্দিৰৰ বাবাৰ নামত। আৰু যিসকল আমাৰ ৰাজগড় টিংখাঙৰ সকলোৱে চাই আছে, যোনে চিনি পাব, ধৰক আমাৰ পিঠাপথাৰো হয়তো কোনোবাই ভিডিঅ'টো যদি দেখিছে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়া ঠেলাত উঠাবৰ কাৰণে এতিয়া ঘূৰাই আছে। 4-5 পাকমান এওঁলোকৰ নিয়মত ঘূৰি ল'ব, ঘূৰি কিনে ঠেলাত উঠাব আৰু উঠাই কিনে তেওঁলোকৰ কমেও 5-6 কিলোমিটাৰমান দূৰত গৈ কিনে ঘূৰি আহিব। আৰু আনকালে বহুত দূৰ গৈছিলে আৰু এতিয়া যিহেতু বাৰিষাৰ বতৰ বেছি দূৰ নাযায়, 4-5 কিলোমিটাৰ আঁতৰত ঘূৰি কিনে আহিব, ৰথ যাত্ৰা কৰাই আনিব। আৰু বলক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক লাষ্টলৈকে। ময়ো এওঁলোকৰ পিছে আহি আছিলোঁ আৰু অলপ টাইম আগবাঢ়ি দিলোঁ কাৰণ ভাবিলোঁ ভিডিঅ' ক্লিপ এটা লৈ লওঁ। তাৰপিছত পিছফালৰ পৰা এটা ভিডিঅ' ক্লিপ লৈ ল'লোঁ আপোনালোকক দেখাবৰ কাৰণে। এনেকৈ আহি আছে, মেইন ৰোডত পামগৈ আৰু গৈ এতিয়া মেইন ৰোড পামগৈ। পুলিচৰ গাড়ী এখনো আহি আছে। পুলিচ প্ৰশাসনেও এওঁলোকক অলপ সহযোগিতা কৰিব, যিহেতু মেইন ৰোডত যাব, তত গাড়ী অহা যোৱাত কাৰণে পাব্লিকৰ ছেফটিৰ কাৰণে আমাৰ ৰাজগড় থানাৰ প্ৰশাসন আহিছে। বহুত তেওঁলোকলৈ ধন্যবাদ। এইটো হৈছে পিঠাপথাৰ তিনিআলি ভিতৰলৈ যোৱা ৰোড আৰু এইটো হৈছে মৰাণ ৰাজগড়, মৰাণ নাহৰকটীয়া ৰোড। আৰু এওঁলোকে যাব এতিয়া মৰাণ ছাইডে যাব। মৰাণ ছাইডে 5-6 কিলোমিটাৰ আগত দিৰৈ বুলি এখন জেগা আছে, গাঁও আছে। তো দিৰৈৰ পৰা তেওঁলোকে ঘূৰি আহিব আৰু আহি কিনে নিজৰ মন্দিৰত আৰু আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিওঁ ৰথখন, জগন্নাথৰ বাবাৰ যোনখন ৰথ আপোনালোকক ওচৰৰ পৰা দেখাই দিওঁ। আৰু এওঁলোকে চব
মই আৰু বেছি দূৰ নাযাওঁ, ইয়াৰ পৰাই ঘূৰিম। আপোনালোকক যিমান পাৰোঁ ভিডিঅ'টো দেখালোঁ। ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে মই নাজানো একচুৱেলি। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব জগন্নাথ বাবাৰ নামত। আৰু আজিৰ দিনটোত জানে জগন্নাথ বাবাৰ ৰথ যাত্ৰা হয় আৰু অল ইণ্ডিয়াত পতা হৈছে। ঠিক আছে, আজিলৈ